নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আন এটা নতুন ভিডিঅ' লৈছো এই ভিডিঅ'টিত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ প্ৰশ্নবিলাক সলভ কৰিব পাৰে তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো প্ৰথম কোৱেশ্যনটো কি দিছে এজন মানুহে প্ৰতি মাহে 1800 টকা উপাৰ্জন কৰে আৰু ইয়াৰ পৰা তেওঁ 10% সঞ্চয় কৰে তো 6 মাহত তেওঁ কিমান টকা সঞ্চয় কৰিব A person earns Rs 1800 per month and saves 10% of it. How much money does he save in 6 months? তো চাওক এনে ধৰণৰ প্ৰশ্ন কিন্তু ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে এটা প্ৰশ্ন এনে ধৰণৰ আহিবই কি কৈছে 1800 টকা উপাৰ্জন কৰে আৰু তাৰ পৰা 10% সঞ্চয় কৰে মাহত প্ৰতি মাহত বুলি কৈছে এতিয়া 6 মাহত তেওঁ কিমান টকা সঞ্চয় কৰিব একদম সহজ হয় ইমান টান নহয় আপোনালোকে টান বুলি ভাবি নলব তো প্ৰথম কথা হল চাওক কিমান টকা উপাৰ্জন কৰে 1800 টকা আৰু তাৰে কিমান সঞ্চয় কৰে হেতু চাই লব 1800 টকাৰ কিমান সঞ্চয় কৰে 10% তো এতিয়া আমি 1800 ৰ 10% উলিয়াম আৰু 1800 ৰ 10% কেনেকৈ উলিয়াম মই পাৰ্চেন্টটো কেনেকৈ অতৰাব লাগে বুলি কৈছিলো ফ্ৰেকশনত উলিয়ালে 10/100 হ'ব কাৰণ যিমান পাৰ্চেন্ট দিয়া থাকে তাৰ তলত 100 টা বহুৱাই দিও তেতিয়া ভগ্নাংশটো আতৰি যায় তো ইয়াত ডাবল 0 আমি কাটি দিলো 1800 ডাবল 0 কাটি দিলো তো ইয়াত থাকিলে 18 আৰু 10 18 পূৰণ 10 এটো হৈ যাব 180 এতিয়া চাওক 180 ওলাই গল আমাৰ এক মাহত তো তেও এক মাহত 180 টকা সঞ্চয় কৰে চাওক এক মাহত 180 টকা যদি সঞ্চয় কৰে 6 মাহৰ কথা সুধিছিলে আমাক 6 মাহত কিমান সঞ্চয় কৰিব তো 6 পূৰণ 180 কৰি দিওক উত্তৰ ওলাই যাব একদম সিম্পল হয় আৰু 6 আৰু 180 যদি পূৰণ কৰে এটো হৈ যাবগে 1080 পূৰণটো আপোনালোকে কৰি চাব পাৰে 1080 হ'ব আমাৰ এনসাৰ তেও 6 মাহত 1080 টকা সঞ্চয় কৰিব কোনটো অপচনত আছে চাওক অপচন সি টো হ'ব শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ একদম সহজ হয় আপোনালোকে খালি প্ৰশ্নটো চাই না ভাবিব যে এটো প্ৰশ্ন বহুত টান হয় এটো এৰি দিও হেতু কেতিয়াও না ভাবিব ভালদৰে প্ৰশ্নটো দুবাৰ তিনিবাৰকে পঢ়ি চাব প্ৰশ্নটো বুজি পালে আপোনালোকে উত্তৰটো লগে লগে উলিয়াব পাৰিব তো বলক নেক্সট কোৱেশ্যনটো আগবঢ়ো কি দিছে 24 খৰ 25% সমান x ৰ 75% হলে x সমান কিমান এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এনেকুৱা প্ৰশ্ন এটা আহিছে যোৱাবাৰো আহিছে এবাৰো আহিব তো ভালদৰে চাইলক কেনেকৈ কৰিব কি দিছে আমাক 24 খৰ 25% 25% সমান আমাক কি দিছে x ৰ 75% বা 75% এতিয়া x টো আমাৰ কিমান হ'ব উলিয়াব দিছে এতিয়া শতাংশটো আমি আঁতৰালম আৰু শতাংশ আঁতৰাটো আমি কৈছোৱে কেনেকৈ আঁতৰাব 24 পূৰণ কি হ'ব শতাংশটো আঁতৰালে ওপৰত 25 হ'ব তলত 100 হ'ব ইয়াটো সেম 100 পূৰণ ওপৰত 75 আৰু তলত কিমান হ'ব 100 হ'ব এতিয়া চাওক ইয়াৰ 100 কাটি দিলো দুটা শূন্য 24 খৰ দুটা শূন্য কাটি দিলো ইয়াত থাকি গল কিমান 24 পূৰণ 25 আৰু ইফাল থাকিলে x পূৰণ 75/100 এতিয়া চাওক আমি x টো ইফালে ৰাখি দিম বাওফালে ৰাখি দিম হুফালে ৰাখি দিম 75/100 টো আমি ইফালে লৈ গৈছে হিম আৰু ইফালে যদি আমি আনো কি হৈ যাব চাওক 75 টো ওপৰত আছে ন ওপৰটো তলত আহি যাব তো এটো 24 পূৰণ 25 টো ওপৰতে ৰাখিলো আৰু 100 টো তলত আছিল ন 100 টো ওপৰত গুছি যাবগে ওপৰত 100 টো পাতি দিলো তলত 75 টো পাতি দিলো আৰু এটো মই জানো আশা কৰিছো সকলোৱে জানে চাগে এনেকুৱা কৰাটো যে যেতিয়া আমি হুফালৰ পৰা কিবা এটা বস্তু বাওফালে আহে পূৰণটো হৰণ হৈ যায় হৰণটো পূৰণ হৈ যায় আৰু যোগটো বিয়োগ হৈ যায় বিয়োগটো যোগ হৈ যায় এটা চাওক সিম্পল 75 আমি সৰি 25 75 যদি কাটি দিও কেবাৰ যাব তিনিবাৰ যাব 3 এ 24 কাটি দিও যদি আমি 3 এ যদি 24 কাটো 8 3 গুণ 24 তো আমাৰ কিমান থাকি গল এটো x ৰ ভ্যালুটো আমাৰ কিমান হৈ গল চাওক x ৰ মানটো কিমান থাকি গল x সমান 8 পূৰণ 100 থাকিলে 8 পূৰণ কিমান 100 থাকিলে আৰু 8 পূৰণ 100 মানে কিমান 800 তো x ৰ ভ্যালু আমাৰ ওলাই গল 800 হয় কোনটো অপচন আছে চাওক অপচন বি টোত আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ একদম সিম্পল হয় আপোনালোকে কেতিয়াও এইবিলাক ভয় নাখাব এইবিলাক প্ৰশ্ন দেখি পিনে তো বলক নেক্সট কোৱেশ্যনটো আগবঢ়িম আৰু যদি আপোনালোকে কোৱেশ্যনবোৰ বুজি পাইছে তেতিয়া লাইক কৰি দিব ভিডিওটো আৰু কমেন্টত এটা ইয়েস বুলি লিখি জনাই দিব তো আমি গম পাম যে আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্যনটো চাওক এখন গাড়ীয়ে প্ৰথম 35 কিলোমিটাৰ 45 মিনিটত আৰু বাকি 69 কিলোমিটাৰ 75 মিনিটত যাত্ৰা কৰে তো গাড়ীৰ গড় গতি কিমান হ'ব A car travels the first 35 km in 45 minutes and the remaining 69 km in 75 minutes. What is the average speed of the car? তো এনেকুৱা এভাৰেজ আপোনালোকৰ দুটি উলিয়াবলৈ দিবই এভাৰেজ
স্পীড উলিয়াবলৈ আপোনালোকৰ কিন্তু থাকিবই এটা আহিবই তো কেনেকৈ উলিয়াব চাওক তো টোটেল যেটো আমাৰ ডিসটেন্স হেতু আমি উলিয়ালাম টোটেল যেটো দূৰত্ব হেতু কিমান হ'ব চাওক টোটেল ডিসটেন্সটো যদি আমি উলিয়াবলৈ যাওঁ কিমান হ'ব প্ৰথমতে গ'ল 35 কিলোমিটাৰ তাৰ পিছত কিমান গ'ল তাৰ পিছত গৈছিলে 69 কিলোমিটাৰ তো 35 প্লাস 69 আৰু এটা যদি আমি প্লাস কৰো কিমান হৈ যাব 9 পাছে 14 4 উকলে 1 6 3 9 10 104 কিলোমিটাৰ তো টোটেল ডিসটেন্স গাড়ীখন গ'ল 104 কিলোমিটাৰ আৰু টোটেল টাইমটো চাওক প্ৰথমতে 45 মিনিট টোটেল আমি টাইমটো উলিয়াই লওঁ টোটেল টাইম প্ৰথমতে 45 মিনিট আৰু পিছত কিমান লাগিছিলে 75 মিনিট 45 আৰু 75 আৰু এটা যদি যোগ কৰো কিমান হ'ব 45 আৰু 75 যোগ কৰিলে হৈ যাব 120 মিনিট 120 মিনিট ঠিক আছে এতিয়া আমি গম পালো যে টোটেল যেটো ডিসটেন্স এটো আছিল 104 কিলোমিটাৰ আৰু টোটেল টাইমটো লাগিলে 120 মিনিট এই 120 মিনিটটো আমি যেটো ঘন্টাত উলিয়াব দিছে চাওক উত্তৰটো আমাক ঘন্টাত উলিয়াব দিছে যে গাড়ীৰ গড় দুটি কিমান হ'ব ঘন্টাত 43 কিলোমিটাৰ ঘন্টাত 52 কিলোমিটাৰ আছে ঘন্টাত 50 কিলোমিটাৰ আৰু ঘন্টাত 60 কিলোমিটাৰ আছে তো আমি এটো 120 মিনিটটো ঘন্টাত লৈ যাম আৰু 120 মিনিটত কিমান ঘন্টা সকলোৱে জানো আমি এটো হৈ যাব 2 ঘন্টা 2 আৱাৰ এতিয়া আমি সিম্পল কি উলিয়াব লাগিব গড় দুটিটো উলিয়াব লাগিব তে আমাৰ ডিসটেন্সটো কিমান আছিল চাওক ডিসটেন্সটো আছিল 104 কিলোমিটাৰ আৰু টাইমটো আছিল 2 আৱাৰ এটা যদি আমাৰ গড় উলিয়াব দিয়ে সিম্পল 104 ক আপোনালোকে 2 এ হৰণ কৰি দিয়ক আৰু 104 যদি 2 এৰে হৰণ কৰে এটা হৈ যাব 52 কিলোমিটাৰ পাৰ আৱাৰ 52 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন বি আছে ঘন্টাত 52 কিলোমিটাৰ একদম সিম্পল হয় ভালদৰে আপোনালোকে চাই ল'ব আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে একদম কম সময় আছে মাত্ৰ 3-4 দিন সময় আপোনালোকৰ হাতত আছে হে 3-4 দিনত আপোনালোকে যিমান পাৰে প্ৰেক্টিস কৰক মেথছ হক ৰিজনিং বা জিকে সোশ্যাল সায়েন্স সকলোবিলাক আপোনালোকে ভালদৰে ৰিভাইজ কৰক আৰু যদি আপোনালোকে নিজকে টেষ্ট কৰিব বিচাৰে তেনেহলে আমাৰ পৰা এখন মক টেষ্ট ল'ব পাৰে মাত্ৰ 25 টকা পে কৰি আমাৰ পৰা এই মক টেষ্টখন লৈ ল'ব পাৰিব আৰু যদি ফুল সিলেবাস টকা কিছুমান পিডিএফ লাগে এডিআৰই বা আসাম পুলিচৰ বাবে হেবিলাকো পাই যাব স্ক্ৰিনত থকা নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰি এই পিডিএফ বোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব তো বলক দেৰি নকৰাকৈ নেক্সট কোৱেশ্চনটো চাওঁ কি দিছে এখন গাড়ীৰ দ্ৰুতি 10 মিটাৰ পাৰ সেকেন্ড ইয়াৰ দ্ৰুতি কিলোমিটাৰ পাৰ আৱাৰত কিমান হ'ব তো এটো সিম্পল কোৱেশ্চন হয় আমি জানিব লাগে তো ফৰ্মুলাটো জানিব লাগে আমি যদিহে মিটাৰ পাৰ সেকেন্ডত কোনোবা এটা দ্ৰুতি দিয়া থাকে তাক আমি কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ নিম তো বহুতে নাজানে হয়তো যিসকলে জানে এটো উত্তৰটো আপোনালোকে কমেন্টত জনাই দিব পাৰে তো চাওক আমাক কি দি আছে 10 মিটাৰ পাৰ সেকেন্ড আমাক দি আছে ইয়াক কি হলে লৈ যাব কৈছে কিলোমিটাৰ পাৰ আৱাৰলৈ লৈ যাব কৈছে তো চাওক মিটাৰ পাৰ সেকেন্ডটো যেতিয়া কিলোমিটাৰ পাৰ আৱাৰত নিম তেতিয়া সিম্পল কি কৰিব লাগিব 5/18 এটা পূৰণ কৰি দিম মনত ৰাখি দিব 5/18 এটা আমি পূৰণ কৰি দিব লাগিব সৰি এটো 18/5 হ'ব লাগে 5/18 নহয় 18/5 এটা আমি পূৰণ কৰি দিম ভুল হৈছিল অলপ 18/5 পূৰণ কৰি দিব লাগিব এতিয়া এটো কিন্তু উল্টা যেতিয়া কৰিম কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যেতিয়া মিটাৰ পাৰ সেকেন্ড কৰিম তেতিয়াহে কি কৰিব লাগিব 5/18 পূৰণ কৰিব লাগিব তো এটো মনত ৰাখি দিব যেতিয়া কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিব তেতিয়া 5/18 পূৰণ কৰিব আৰু যেতিয়া মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ নিব তেতিয়া 18/5 পূৰণ কৰিব এতিয়া সিম্পল 10ৰ লগত আমি 18/5 পূৰণ কৰি দিও 18/5 যদি পূৰণ কৰো 5 এ 10ক যাব কেবাৰ দুবাৰ আৰু 2 আৰু 18 পূৰণ কৰি দিম 36 তো এটো হৈ যাব 36 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন বি টোত আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ একদম সিম্পল হয় আৰু আপোনালোকে সকলো এইবিলাক যাতে জানি যায় কাৰণ এইবিলাক যদি নাজানে ইয়াতকে টান যদি প্ৰশ্ন আহি যায় কেনেকৈ কৰিব তো মনত ৰাখি যাব এতিয়া নেক্সট কোৱেশ্চন লাগবঢ়ো কি দিছে A car travels the distance from city Y to city Z at a speed of 60 km per hour and city Z to city Y at a speed of 65 km per hour. What is the average speed of the car? তো চাওক এনেকাবিলাক প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিছে এখন গাড়ীয়ে Y চহৰৰ পৰা Z চহৰলৈ 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগত যায় আৰু Z ৰ পৰা আকৌ Y চহৰলৈ 65 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যাত্ৰা কৰে তে গাড়ীখনৰ গড় গতি কিমান হ'ব তো আমি আগতে এটো কেবাটা ভিডিওত আলোচনা কৰিছো এনে ধৰণৰ প্ৰশ্নবিলাক সিম্পল সূত্ৰ এটা আছে সূত্ৰটো এনেকুৱা আছিল 2xy divided by x plus y তো x টো হৈছে প্ৰথম দ্ৰুতিটো তো ইয়া x টো আমি 60 ধৰিব পাৰো আৰু y টোক আমি 65 ধৰিব পাৰো তো ইয়াতে আমি সূত্ৰটো যদি 2xy divided by x plus y কৰি দিও সিম্পল আমাৰ গড় দ্ৰুতিটো ওলাই যাব কিন্তু সূত্ৰটো আপোনালোকে মনত ৰাখি ল'ব লাগিব 2xy divided by x plus y এটা আমি পাতি দিও ইয়াতে x টো আমি কিমান ধৰিছিলো 60 2 * 60 *
65 আৰু তলত কিমান হ'বগে 60 + 65 60 + 65 এটা সিম্পল আপোনালোকে এটো প্লাস কৰি দিয়কচোন তলৰটো 60 আৰু 60 প্লাস কৰি লব 125 আৰু ওপৰত 2 * 60 * 65 আৰু কাটাকাটি কৰি দিও এতিয়া আমি 5 এৰে যদি 65 ক কাটো কেবাৰ যাব 13 বাৰ যাব 5 এৰে 125 কাটিলে 25 বাৰ যাব আকৌ 5 এৰে 25 কাটিলে 5 বাৰ যাব 60 কাটিলে 12 বাৰ যাব এতিয়া আমাৰ ওপৰত থাকি গল কিমান ওপৰত কিমান থাকিলে চাওক তুমি মুছ খাই গল আকৌ কৰি দিছো চাওক উত্তৰটো আছিল এনেকুৱা 2xy / x + y তো এনেকুৱা আছিল এটো হ'ব 2 * 60 * 65 তলত 60 + 65 তো এটো হ'বগে তলত হ'ব 125 ওপৰত হ'ব 2 * 60 * 65 কাটাকাটি কৰিম এটো 13 বাৰ যাব এটো যাব 25 আকৌ 25 কাটিলো 5 বাৰ যাব এটো যাব 12 তো আমাৰ ওলাই গল এটো 2 পূৰণ 12 পূৰণ 13 আৰু তলত 5 এতিয়া তলত 5 থাকিলে এতিয়া যদি আমি কৰো কিমান হ'ব চাওক 2 পূৰণ 13 2 পূৰণ 12 পূৰণ 13 যদি কৰে হেটো আপোনালোকৰ হৈ যাবগে 312 আৰু তলত থাকিব 5 এতিয়া 312 ক যদি 5 এৰে হৰণ কৰি দিয়ে কিমান হ'ব চাওক 312 ক যদি 5 এৰে হৰণ কৰি দিয়ে কিমান হ'ব এটো আপোনালোকে হৰণটো কৰি চাব পাৰে 62.4 km/h 62.4 km/h কোনটো অপচন আছে চাওক অপচন সি টুত আছে সি টু হ'ব শুদ্ধ উত্তৰ 62.4 km/h তো মুঠতে কথাটো হল আপোনালোকে এই সূত্ৰটো মন ৰাখিব লাগিব 2xy / x + y যদিহে আমাৰ এটা জায়গাৰ পৰা আনটা জায়গালৈকে ইমান কিলোমিটাৰ স্পিডত গৈছে আকৌ সেই জায়গাটোৰ পৰা আগৰ জায়গাটোলে বেলেগ এটা স্পিডত ঘূৰি আহিছে তেতিয়াটো যেতিয়া গড় গতি উলিয়াব দিব আপোনালোকে এইটো সূত্ৰ মনত ৰাখিব লাগিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক এখন চহৰৰ জনসংখ্যা 2,80,000 জন বছৰি 6% হাৰত জনসংখ্যা বাঢ়িলে 2 বছৰ পাছত জনসংখ্যা কিমান হ'ব The population of a city is 2,80,000 people. What will be the population after 2 years if the population grows at 6% per annum? তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছে ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো কেনেকৈ কৰিব চাওক কি কৈছে চাওক 2,80,000 জনসংখ্যা আছিল 2,80,000 টোটাল পপুলেশন আছিল আৰু 6% হাৰত বাঢ়িছে কিমান হাৰত বাঢ়িছে এটো জানিব লাগিব 6% হাৰত বাঢ়ি আছে বছৰি 6% বাঢ়িছে এতিয়া প্ৰথম কথা হল আমি 2,80,000 ৰ 6% উলিয়ালম তো ইয়াৰ 6% উলিয়াবলৈ কৈছিলে মই 6/100 কৰি দিব 100 ৰ দুটা 0 কাটি দিওক ইয়াৰ দুটা 0 কাটি দিওক তো ইফালে হৈ গলকে 2800 * 6 আৰু 2800 * 6 যদি কৰে এটো ওলাই যাবগে 16800 16800 তো প্ৰথম ইয়াৰত 16800 বাঢ়িলে এতিয়া 16800 তো আমি কি কৰিম 16800 তো 2,80,000 লগত যোগ কৰি দিম 2,80,000 ৰ লগত 16800 তো যোগ কৰি দিম তেতিয়া আমাৰ কি ওলাব প্ৰথম বছৰৰ যেটো 6% হাৰ বহাৰ পিছত যেটো পপুলেশন হ'ব হেতু ওলাব তো ইয়াত যদি আমি যোগ কৰো 0 0 8 নামি আহিলে 6 8 1 9 2,96,800 চাওক 2,96,800 ওলালে আমাৰ এটা কিমান ওলালে চাওক 2 লাখ কিমান ওলালে চাওক 2,96,800 2,96,800 ওলাইছে পপুলেশনটো এতিয়া আমি ইয়াৰ আকৌ 6% উলিয়াব লাগিব কেলে কাৰণ আমাৰ নেক্সট 2 বছৰ বুলি কৈছিল নহয় এবছৰ বুলি ক'লে তো এটো ওলাই গলতেন নেক্সট এতিয়া আকৌ ইয়াৰ আমি 6% উলিয়াব লাগিব এতিয়া 2,96,800 into 6/100 আকৌ 6/100 কৰিব লাগিব 00 ইয়াত 00 কাটি দিলো থাই গল 2,968 into 6 আৰু এটা যদি পূৰণ কৰে কিমান হ'ব এটা যদি পূৰণ কৰে ইয়াৰ পূৰণফলটো হ'ব 17808 ওলাব এতিয়া সিম্পল আমি কি কৰিম 2,96,800 লগত 17808 টো প্লাস কৰি দিম চাওক 2,96,800 17808 তেতিয়া আমাৰ 2 বছৰৰ পিছত যেটো জনসংখ্যা এটো ওলাই যাবগে 8 আহিলে 0 আহিলে 8 16 6 কৰিলে 1 8 6 সৰি 7 6 13 1 14 4 কৰিলে 1 9 10 11 1 আৰু ইফালে 3 কিমান হল 3,14,608 3,14,608 কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ সিট আছে
তো আমি 2 বছৰৰ পিছত ওলাই গ'ল আৰু যদি 3 বছৰৰ পিছত উলিয়াব দিলেতেন 831468 ৰ আকৌ 6% উলিয়াই বিনা আকৌ যোগ কৰিলহেন তো অলপ দীঘলীয়া প্ৰসেস হয় সেইকাৰণে আপোনালোকে প্ৰেক্টিস কৰি যাব ভালকে নেক্সট কোৱেশ্চন টো লাগবঢ়িম দিছে চাওক the length of the rectangle is 15 cm and the length is the diagonal is 17 cm find the area of the rectangle তো চাওক এখন আয়তক্ষেত্ৰৰ 15 দৈৰ্ঘ্যটো দিছে 15 cm আৰু ইয়াৰ তিৰ্যক মানে কৰ্ণডালৰ দৈৰ্ঘ্য দিছে 17 cm আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল উলিয়াব গৈছে ক্ষেত্ৰফল মানে কালি উলিয়াব দিছে এতিয়া চাওক আয়তৰ কালি উলিওৱা সূত্ৰটো আমি জানো চাগে সকলোৱে L * B L * B মানে কি দৈৰ্ঘ্য পূৰণ প্ৰস্থ এতিয়া চাওক আয়ত ক্ষেত্ৰটো আমি সাপোজ এনেকুৱা আঁকি লৈছো এনেকুৱা এটা আয়ত আছে ইয়াৰ আমাক দৈৰ্ঘ্যটো দিয়া আছে ঠিক আছে দৈৰ্ঘ্যটো দিছে 15 cm কিন্তু যেটো প্ৰস্থ হয়তো আমাক B টো দিয়া নাই B টো নিদি পিনে কি দি থৈছে এনেকুৱা এটা তিৰ্যক আছে কৰ্ণডাল দি থৈছে 17 cm তো এতিয়া আমি কৰ্ণডাল আৰু দৈৰ্ঘ্যডাল ব্যৱহাৰ কৰি কেতিয়াও আয়তৰ কালি উলিয়াব নোৱাৰো তো প্ৰথম কথা হল আমি কালিটো উলিয়াবলৈ হলে প্ৰস্থটো উলিয়াই ল'ব লাগিব এতিয়া প্ৰস্থটো কেনেদৰে উলিয়াব তো হেতু হৈ গল কথা প্ৰস্থটো আপুনি কেনেদৰে উলিয়াব তো যদি ভালদৰে চাই এটো এটা কেনেকুৱা ত্ৰিভুজ এটা আকৃতি ফৰ্ম কৰিছে সমকোণী ত্ৰিভুজ এটা আকৃতি ফৰ্ম কৰিছে আৰু সমকোণী ত্ৰিভুজত যদি আমি পাইথাগোৰাছৰ যেটো থিওৰাম হেতু ইউজ কৰো তেতিয়া হলে আমি কি উলিয়াব পাৰো এই যেটো প্ৰস্থ আছে এটো উলিয়াই দিব পাৰিম কেনেকৈ উলিয়াব লাগিব 17 cm টো আমি কি ধৰিব লাগিব অতিভুজ ধৰিব লাগিব এটো আকত এডাল তলৰ বাহু আছে হে দুডালৰ পৰা আমি পাইথাগোৰাছৰ থিওৰাম ইউজ কৰি পিনে উলিয়াব পাৰিম কেনেকৈ কৰিব সাপোজ আমি যেটো সাইড আছে সাইডটো b বুলি ধৰিছোছন তো আমি পাইথাগোৰাছৰ সূত্ৰত কি পাও b স্কয়াৰ প্লাস সাওক b স্কয়াৰ প্লাস 15 স্কয়াৰ সমান কি পাও আমি 17 স্কয়াৰ মনত আছে না পাইথাগোৰাছৰ সূত্ৰটো তো পাইথাগোৰাছৰ সূত্ৰটো ভালদৰে আপোনালোকে চাব লাগিব এতিয়া আমি b স্কয়াৰটো যেহেতু উলিয়াব লাগে তো b টো ৰাখি দিছো হিফালে গুছি গলে এটো হ'ব 17 স্কয়াৰ ডাইৰেক্ট কৰি দিম 289 হ'ব 17 স্কয়াৰ মানে মাইনাস 15 স্কয়াৰ হিফালে গুছি গলে যেটো মাইনাস হ'ব তো এটো মাইনাস যদি কৰো কিমান হ'ব এটো হ'ব 15 স্কয়াৰ কৰিলে 225 এতিয়া 289 ৰ পৰা 225 যদি মাইনাস কৰো কিমান হ'ব 64 হ'ব 64 তো b স্কয়াৰ আমাৰ কিমান হ'ব 64 আমাক লাগে b তো ইফালে 64 ৰ জায়গাত কি যাব √64 আৰু √64 মানে কিমান 8 7 গুণ 64 8 হৈ যাবগে তো আমাৰ প্ৰস্থটো ওলাই গল কিমান 8 ওলাই গল এতিয়া চাওক L টো ওলাই গল আমাৰ 15 L টো দিয়া আছিল আৰু B টো আছিল B টো আমাৰ ইমাত্ৰ ওলালে 8 এতিয়া আমি কি উলিয়াব দিছে হেতু উলিয়াব পাৰিম এতিয়া আমাক উলিয়াব দিছিলে কালি তো সিম্পল কালি উলিয়াবলে আপোনালোকে পূৰণ কৰি দিয়ক L * B কৰি দিয়ক মানে 15 পূৰণ 8 আৰু 15 আৰু 8 যদি পূৰণ কৰে তো এটো হৈ যাবগে 8 5 গুণ 40 ৰ শূন্য কৰিলে 4 8 গুণ 8 আছে 12 120 সেন্টিমিটার স্কয়ার কোনটো অপশন আছে চাওক 120 সেন্টিমিটার স্কয়ার কোনটো অপশন আছে অপশন সি টো আছে অপশন সি টো হৈ যাব শুদ্ধ উত্তৰ তো এনেদৰে আপোনালোকে যিকোন ধৰণৰ ত্ৰিভুজ যদি আয়তৰ কালি উলিয়াব দিয়ে উলিয়াই থৈ আহিব নেক্সট কোৱেশ্চন লাগবঢ়িম কি দিছে এটা আয়তৰ কালি 252 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ দিশ আৰু প্ৰস্থৰ অনুপাত হৈছে 9:7 তো ইয়াৰে পৰিসীমা কিমান হ'ব এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় কিন্তু পৰিসীমা এবাৰ উলিয়াব দিছে আমাক ইয়াত আমাক দৈৰ্ঘ্যটো দি থোৱা নাই প্ৰস্থটো দি থোৱা নাই খালি হতৰ অনুপাত এটা দি থৈছে আৰু লগতে কালিটো দি থৈছে এতিয়া অনুপাতটো আৰু কালিটোৰ পৰা আমি প্ৰথম কথা হল দীৰ্ঘ আৰু প্ৰস্থটো উলিয়াব লাগিব তাৰ পিছত প্ৰস্থ দি উলিয়ালে দেখোন আমি পৰিসীমাটো উলিয়াব পাৰিমই তো কেনেকৈ উলিয়াব চাওক কি দি থৈছে আমাক 9:7 হতৰ যেটো দৈৰ্ঘ্য আৰু প্ৰস্থ হেতৰ অনুপাত তো আমি এটাক 9x বুলি ধৰি লওঁচোন আৰু এটাক 7x বুলি ধৰি লওঁ 9x আৰু 7x আৰু যেটো কালি হেতু হৈছে 252 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি জানো দৈৰ্ঘ্য পূৰণ প্ৰস্থ কৰিলে কি ওলাগে কালি ওলাই মানে কি হ'ব 9x পূৰণ 7x 9x আৰু 7x পূৰণ কৰিলে কি ওলাবগে 252 ওলাবগে 252 ওলাব লাগে এতিয়া 9x আৰু 7x যদি পূৰণ কৰে 9 7 গুণ কিমান 7 9 গুণ 63 63 আৰু x আৰু x পূৰণ কৰিলে x স্কয়াৰ 63 x স্কয়াৰ মানে 252 এতিয়া আমি যদি এটো হেৰি কৰো ইফালে গুছি যায় তেতিয়া হৰণ হৈ যাব x স্কয়াৰ মান 252 ডিভাইডেড বাই 63 আৰু 63 252 ক যদি হৰণ কৰো এটো কিমান লব 4 কিমান লৈ যাব 4 এটা x স্কয়াৰ আছে না x তো আমি উলিয়াব পাৰিম সিম্পল √4 মানে আমি জানো 2 তো আমাৰ x ৰ ভ্যালু কিমান লৈ গল 2 ওলাই গল চাওক x ৰ ভ্যালু আমাৰ কিমান লৈ গল 2 এতিয়া আমি 9x তো আৰু এটা 7x আছিল ন তো দৈৰ্ঘ্যটো ধৰক 9x এটো হৈ যাব 9/2 কৰিলে 18 সেন্টিমিটাৰ তাৰ পিছতে আৰু কি আছিল এটা 7x তো 7x তো কি হ'ব 7 * 2 মানে কি 14 সেন্টিমিটাৰ এতিয়া আমাক কি উলিয়াব দিছিলে পৰিসীমা উলিয়াব দিছিলে
তো পৰিসীমা কেনেকৈ উলিয়ায় 2 ইনটু l প্লাছ b এইটোৱে আছিলে এতিয়া 2 ইনটু l মানে আছিলে 18 প্লাছ 14 তে 18 আৰু 14 যদি যোগ কৰি কিমান হ'ব 28 12 যোগ কৰিলে 332 আৰু 32 2 ইনটু কৰিলে 64 সেন্টিমিটাৰ 64 সেন্টিমিটাৰ কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন এ টোত আছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় অলপ খালি টাইম লাগিব সেইকাৰণে প্ৰেক্টিছটো যিমান কৰিব টাইমটো কমি গৈ আহিব আৰু প্ৰেক্টিছ কৰোতে সদায় একুৰেচিটো চাব আপোনালোকে কিমান শুদ্ধ হৈছে ভুলকে প্ৰেক্টিছ কৰিলে লাভ নাই তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে এজন মানুহে 15 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে ভ্ৰমণ কৰিছে 20 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব তো চাওক আমাক ঘণ্টাত যেটো দিছে 20 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব তো মই যে অকমান আগতে এটা বস্তু আপোনালোকক কৈ আহিছিলো প্ৰশ্ন এটা দিছিলো যে মিটাৰ সেকেন্ডত যদি দিয়া থাকে হেতুক আমি কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ লৈ যাম কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ নিম সিম্পল মই কৈছিলো ন 18/5 এৰে আপোনালোকে পূৰণ কৰিব লাগিব এতিয়া আমি 15 মিটাৰ পাৰ সেকেন্ডটো নিব লাগে তো 15 ইনটু 18/5 পূৰণ কৰি দিম 5 এ 18 15 যদি কাটো 5 3 গুণ 15 এতিয়া 18 আৰু 3 পূৰণ হৈ গল আৰু সিম্পল 18 আৰু 3 যদি পূৰণ কৰে এটো হৈ যাবগে 54 তো 54 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল 54 কিলোমিটাৰ পাৰ আৱাৰ চাওক 54 কিলোমিটাৰ পাৰ আৱাৰ এটা মই উলিয়াব দিছে 20 ঘণ্টাত সিম্পল 20 টো পূৰণ কৰি দিয়ক 54 লগত 54 ইনটু 20 হ'ব আৰু এটা যদি পূৰণ কৰে হেতু হৈ যাবগে 1080 কিলোমিটাৰ পাৰ আৱাৰ সৰি ঘণ্টাত 20 ঘণ্টাত কিমান দূৰত্ব এটো 1080 কিলোমিটাৰ পাৰ আৱাৰ নহয় 1080 কিলোমিটাৰে হ'ব অকল কাৰণ 20 ঘণ্টাতহে উঠিছে কিমান দূৰ যাব 1080 কিলোমিটাৰ হ'ব কোনটো অপচন আছে চাওক অপচন এ টোত আছে অপচন এ টো হৈ যাবগে শুদ্ধ উত্তৰ একদম সিম্পল হয় আপোনালোকে ভালদৰে চাই যাব আৰু কোৱেশ্চন হয় মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ আৰু কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড হেতু নিয়াটো মনত ৰাখি দিব এটা 18/5 আৰু এটা 5/18 কৰিলে হৈ গলগে আপোনালোকৰ এটা ভালদৰে মনত ৰাখি যাব আৰু আজি ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ লাগিছে যদি প্ৰশ্নবোৰ বুজি পাইছে ভিডিওটো লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ